নমস্কাৰ বন্ধু বান্ধৱীসকল এইটো ভিডিঅ' আপোনালোকৰ কাৰণে উপকাৰিতা হ'ব বুলি মই আশা কৰিছো আৰু মই আজি এইটো ভিডিঅ'ত জনাম যে হাঁহে কিমান দিন পিছত কণী দিয়ে খাকী কেম্বেল হাঁহে কিমান দিন পিছত কণী দিয়ে আৰু লোকেল পাতিহাঁহ যোনটো আছে সেইটো হাঁহে কিমান দিন পিছত কণী দিয়ে আজি আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক মই আপোনালোকক জনাম যে হাঁহে কিমান দিন পিছত কণী দিয়ে তাৰ আগত মই আপোনালোকক জনাম যে হাঁহৰ বিভিন্ন ধৰণৰ খাদ্য বহুতে খুৱাই আছে তাৰে ভিতৰত কেইটামান খাদ্য আছে যিবোৰ খাদ্য খোৱালে হাঁহে অতি সোনকালে কণী দিব পাৰে আৰু সেইবোৰ পুষ্টিকৰ খাদ্য আপোনালোকে যদি খুৱাইছে তেতিয়া হলে কিমান দিন সময়ত আপোনালোকৰ হাঁহে কণী দিব সেইটো বিষয়ে আজি সবিশেষ আলোচনা কৰিম তো আপোনালোকে চাই থাকক এয়া মোৰ হাঁহবিলাক চাই আছে আৰু মোৰ হাঁহৰ বয়স পুৰা 4 মাহ পাৰ হৈছে এতিয়ালৈকে 4 মাহ 15 দিন হোৱা নাই গতিকে 4 মাহ পাৰ হৈছে আৰু মই মোৰ ফাৰ্মত 200খন হাঁহ ৰাখিছিলোঁ আৰু 200খন হাঁহৰ ভিতৰত এতিয়া 60টা মান হাঁহ আছে আৰু এইকেইটা হাঁহ মই ৰাখিছোঁ কণী দিয়াৰ কাৰণে তো আহক প্ৰথমে কৈছোঁ আপোনালোকক যে পুষ্টিকৰ দানা খুৱাব লাগিব আৰু সেই দানাবোৰ হ'ল যিবিলাক আপোনালোকে সৰুৰ পৰা খুৱাইছিলে প্ৰি ষ্টাৰ্টাৰ তাৰপিছত গ্ৰোৱাৰ আৰু গ্ৰোৱাৰ খোৱালে সোনকালে মানে কণীটো দিয়ে আৰু যদি আপুনি সম্পূৰ্ণ দানাখিনি যদি আপুনি বজাৰৰ পৰা কিনি খুৱাইছে তেতিয়াহ'লে আপোনালোকৰ হাঁহে খাকী কেম্বেল হাঁহটো 4 মাহ 15 দিন পিছত কণী দিব আৰু যদি আপোনালোকে ধুনীয়াকৈ খাব দিব পৰা নাই ধান তাৰপিছত আপোনালোকৰ ধানৰ মল ভাত এনেকৈ যদি আপুনি খুৱাইছে তেতিয়াহ'লে সম্পূৰ্ণ 5 মাহ সময় লাগিব খাকী কেম্বেল হাঁহে কণী দিওঁতে আৰু যদি আপোনালোকে পাতিহাঁহ পুহিছে তেতিয়াহ'লে পাতিহাঁহে আপোনালোকৰ যদি পুষ্টিকৰ খানা দিছে তেতিয়াহ'লে 5 মাহ ইয়াৰ ভিতৰতে কণী দিয়া ষ্টাৰ্ট কৰিব 6 মাহৰ ভিতৰত আৰু যদি পুষ্টিকৰ মানে খানা দিয়া নাই তেতিয়াহ'লে সিহঁতৰ অলপ 7 মাহ ইমান টাইম লাগিব কিন্তু যদি আপুনি পুষ্টিকৰ খুৱাইছে তেতিয়াহ'লে 6ৰ পৰা 7 মানে 5, 6, 7 মাহৰ ভিতৰতে পাতিহাঁহে কণী দিব আৰু খাকী কেম্বেলটো 4.5 মাহৰ পিছৰ পৰা 6 মাহৰ ভিতৰত কণী দিব তো এয়া আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ বহুত ভিডিঅ' পাবলৈ তো আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ।